আৰু ইয়াৰ আমাৰ যিটো ভূমি পট্টা পোৱা আমি ইয়াত সুৰক্ষা হোৱাৰ মূল মন্ত্ৰটো কি? মূল মন্ত্ৰটো হৈছে যে মই পূৰ্বে কৈছিলো ইয়াত অজনজাতীয় লোকসকলে 3টা জেনেৰেশ্যন ইয়াত বহিব লাগিব, কিন্তু জনজাতীয় লোকসকলে 20 বছৰ তেওঁলোকে তাত বহিলেই ভূমি অধিকাৰ সাব্যস্ত কৰিব পাৰে। আমি খণ্ড গগৈ ডাঙৰীয়া আছে, আপোনালোকক উদাত্ত কণ্ঠৰে বক্তব্য আগবঢ়াব। মই এই অঞ্চলৰ কাৰণে মই কথাখিনি কৈছো। আৰু যে আমি ইয়াত ৰাজনৈতিকভাৱে আমি দ্বিতীয় পাছ কৰিবৰ কাৰণে নটিফিকেশ্যন কৰিবৰ কাৰণে তেওঁলোকে সিদ্ধান্ত কৰিছিল। আৰু আমি ভিতৰীয়া সূত্ৰে এই কথাটো গম পাই আমি তাৰ যিসমূহ আমাৰ খিলঞ্জীয়া লোক বসবাস কৰি আছিল সেই অঞ্চলসমূহৰ লোকসকলক লৈ আমি বিৰোধিতা কৰিছিলো। আৰু তেতিয়াই অসম চৰকাৰৰ মুখ্যমন্ত্ৰীয়ে আমাৰ শিক্ষামন্ত্ৰীক দায়িত্ব অৰ্পণ কৰিলে যে এই বিষয়টো আপোনালোকে ইয়াতে মীমাংসা কৰক। তেনেকৈ ভাবিছে যে সভাখনলৈ নিমন্ত্ৰণ জনাইছে, আমি যাম, জাতিটোৰ কাৰণে আমাৰ এটা প্ৰাণ আছে, কিন্তু আমি যিবিলাক সুবিধা ভোগ কৰি আছো, এই ধৰি লওক ৰেচন কাৰ্ডৰ কথাই হওক, এই ধৰি লওক অৰুণোদয়ৰ কথাই হওক, পঞ্চায়তৰ কামৰ কথাই হওক, শিল বালি ছাপ্লাইয়ে হওক, সৰু সুৰা কাম কৰি যিসকলে পেট প্ৰৱৰ্তাই আছে তেখেতলোকে ভাবিছে যাম, কোনোবাৰে ফটো এখন মাৰি ফেচবুকত দিব, ৰাতি আমালৈ এটা ফোন আহিব, ক'ব যে তহঁতি সেই সভাখনলৈ গলি আৰু তহঁতৰ অৰুণোদয়টো কাটি দিয়া হ'ল। তহঁতি সভাখনত গৈ চৰকাৰৰ বিৰোধী কথাকাণ্ডবিলাকত একত্ৰিত হৈ আমাৰ বিৰুদ্ধাচৰণ কৰিছে, গতিকে অৰুণোদয় তহঁতি নাপাবি, চাউল তহঁতি নাপাবি, চেনি তহঁতি নাপাবি, আৰু তোক যিটো কাম দিয়া হ'ল কামটো আজিৰ পৰা তোৰ নহয়, মই আমুকক দি দিলোঁ। এই ধৰণৰ এটা চিন্তাই আমাৰ জনগণক ক্ৰিয়া নকৰা নহয় কৰিছে। তেওঁলোকৰ সতি সন্ততিবিলাকক ৰক্ষা কৰা, বচোৱা, অসমত স্বাভিমানে জীয়াই থকাৰ পৰিৱেশ ৰচনা কৰা। আৰু যদি বিদেশী বনিয়াৰ যদি তোমালোকে পকেটত আছা, তেতিয়া তোমালোকে মুকলি মনেৰে কৈ দিয়া যে আমি ধলগিৰি খিলঞ্জীয়া ৰাইজৰ ভোটে আমি চৰকাৰ বনোৱা নাই, আমি ধলগিৰি খিলঞ্জীয়া ৰাইজৰ ভোট আমাক নালাগে, ভূমি অধিকাৰ দিম বুলি আমি কোৱা নাই, সম্পদৰ ওপৰত অধিকাৰ ধলগিৰি খিলঞ্জীয়া থাকিব বুলি আমি কোৱা নাছিলো। আৰু আমি এইটোও কোৱা নাছিলো যে অসমত থকা প্ৰতিটো জাতি জনগোষ্ঠীৰ সমবিকাশ সমন্বয়ৰ লগতে জীৱন সম্পত্তি নিৰাপত্তা দিম। কৈ দিয়া তোমালোকে, কৈ দিলেতো হ'ল, তেতিয়া এইবোৰ প্ৰতিবাদ চতিবাদ নহয়, তেতিয়া আমি মুকলি মনে বেলেগ পন্থা ললো হয়। নুকৰাও নকৰাও আকৌ নিৰ্বাচনী ইস্তাহাৰত ক'বা যে আপোনালোকৰ দাবীটো বিজ্ঞানসন্মত, আপোনালোকৰ দাবীটো বাস্তৱসন্মত, আপোনালোকৰ দাবীটো সাংবিধানিক, গতিকে আপোনালোকৰ ন্যায্যতা আমি প্ৰদান কৰিম। গতিকে এই কথা বতৰাবিলাকৰ কাৰণে আমি শংকিত হৈছো, আৰু শংকিত হোৱাৰ কাৰণে ৰাইজক বাৰ্তাটো দিব আহিছো। মানুহ কিমান গোট খাইছে সেইটো বাদ দিয়ক, মানুহ 1000 হৈছে নে 5000 হৈছে নে 20000 হৈছে নালাগে, সেইটো জানিব, কিন্তু বাৰ্তাটো এটাই যে ইয়াত যদি কোনোবা বিজেপি মানুহ আছে, ইয়াত যদি কোনোবা কংগ্ৰেছ দলৰ মানুহ আছে, ইয়াত যদি কোনোবা ৰাইজৰ দলৰ মানুহ আছে, ইয়াত যদি এজিপিৰ মানুহ আছে, আপোনালোকে বাৰ্তাটো কঢ়িয়াই লৈ গৈ আপোনালোকৰ লিডাৰ কেইজনক কওক। আৰু যদি বিজেপিৰ মানুহ আছে, আপোনালোকে গৈ অসমৰ মুখ্যমন্ত্ৰীজনক কওক গৈ যে আপুনি কৈছিল যে আমাক জাতি মাটি ভেটি সুৰক্ষা প্ৰদান কৰিম, ক'তা আজি 5 বছৰ উকলি গ'ল, আপোনালোকে একো নাই কৰা। কিয় কিয় নাই কৰা মুখ্যমন্ত্ৰী মহোদয়? কিয়? দুখটো ক'ত, ভুলটো ক'ত, সংশয় ক'ত, শংকা ক'ত? এই কথা বতৰাবিলাক মুকলি মনে কওক গৈ। আৰু কংগ্ৰেছৰ যদি কোনো মানুহ আছে, গৌৰৱ গগৈ ডাঙৰীয়াক কওক যে আপুনি ধলগিৰি খিলঞ্জীয়া ভূমিপুত্ৰ, বোলে ভূমিপুত্ৰ হৈ ভূমিপুত্ৰসকলৰ চকুৰ পানীৰ লগত আপোনালোকে নেখেলিব। আপুনি লোকসভা, ৰাজ্যসভা, অসম বিধানসভাৰ চৌহদৰ মজিয়াত আপোনালোকৰ যিসকল প্ৰতিনিধি আছে সকলোকে কওক যে অসমৰ পৰিৱেশ আৰু পৰিস্থিতি বেলেগ। অসমত থকা ধলগিৰি খিলঞ্জীয়া ৰাইজে মূৰ তুলি জীয়াই থাকিব পৰা পৰিৱেশ নাই। এখিনি মানুহে আগ্ৰাসী মনোভাৱেৰে নিজৰ জীৱন সম্পত্তি সুৰক্ষিত কৰিছে আৰু ভাষা সংস্কৃতি কৃষ্টিৰে পৰিৱৰ্তন আনি মানুহখিনি নিশেষ কৰি দিছে।
একেৰি বিদেশীক স্বদেশীৰ মৰ্যাদা দিয়া হৈছে, তাৰ কাৰণে ৰাইজ শংকিত হৈছে, তাৰ কাৰণে ৰাইজ সমবেত হৈছে। এই কথা বতৰাবিলাক আপোনালোকৰ লিডাৰসকলক কওক। তাৰপিছত সেই শক্তিটো কিন্তু এই চৰকাৰ দেখাই দিয়াৰ সময় আহিল, নহলে কিন্তু এই চৰকাৰক আমি ব্ৰহ্মপুত্ৰ দলিয়াবলৈ কিন্তু বাধ্য হমে নহয়, ব্ৰহ্মপুত্ৰ দলিয়াবলৈ বাধ্য হমে নহয়। গতিকে আমাৰ এটাই কথা, হয় জনজাতিকৰণ প্ৰদান কৰক, নহলে গাদী এৰক, আমাৰ স্পষ্ট। তাৰ মাজে মাজে এজন আই ব্যক্তি ধূমকেতুৰ দৰে আৱিৰ্ভাৱ হয়, এজন হৈছে আদিত্য খাকলাৰী। তেওঁ হঠাৎ ধূমকেতুৰ দৰে আৱিৰ্ভাৱ হয় যে তেতিয়াই 6 জনগোষ্ঠী আন্দোলন তীব্ৰ ৰূপ ধৰে, তেতিয়াই আৱিৰ্ভাৱ হয়, তেওঁ তেতিয়াই বাধা প্ৰদান কৰা আমি দেখিবলৈ পাওঁ। যেতিয়াই ডাঙৰ ডাঙৰ জাতীয় ৰক্ষা আন্দোলন হৈ গ'ল, কা আন্দোলন, কেব আন্দোলন, বহিৰাগত আন্দোলন বা অবৈধ মিয়া খেদ আন্দোলন, তেতিয়া কিন্তু মা দেখাও কিন্তু নোলালে আদিত্য খাকলাৰীৰ পৰা। কিন্তু 6 জনগোষ্ঠী যেতিয়াই জনজাতিক আন্দোলন হয়, তেতিয়াই অসম ৰক্ষাৰ কথা কয়, অসম সুৰক্ষা কৰা, অসমীয়াৰ সুৰক্ষাৰ কথা কয়, তেতিয়া কিন্তু এই জাতি শত্ৰু, এই দালান জলাহী চৰকাৰী এজেণ্টজন আহি কিন্তু আমাক বাধা প্ৰদান কৰিবলৈ কিন্তু মিডিয়াত আহি বিবৃতি দিবলৈ বাধ্য হয়। গতিকে এই চৰকাৰৰ যিজন এজেণ্ট জাতিৰ দালাজনক আমি স্পষ্ট কৈছো যে এনেকুৱা ধৰণৰ বাধা প্ৰদান নকৰিব। আমি অসমীয়া সুৰক্ষা, অসম সুৰক্ষাৰ কাৰণে আমি আহিছো, আৰু 6 জনগোষ্ঠীৰ সেয়াই হৈছে মূল মন্ত্ৰ। গতিকে মোৰ বৰ বিশেষ নকওঁ, সকলোৱে এটা শ্লোগান দি মোৰ বক্তব্য সামৰণি মাৰিম। এইফালে বহি থকাটো আৰম্ভ কৰক, তাত বৰ ধুনীয়াকে বহি আছে। কবি লাচিত পেয়ংলে, মুলা ডাবৰু পেয়ংলে, ব্যংগনা